ৰাজ্যৰ কৰ্মচাৰী আৰু 22 লাখ যুৱক যুৱতীলৈ ডাঙৰ খবৰ আহিছে। 15 আগষ্ট শেষ সময়সীমা। 15 আগষ্টৰ ভিতৰত কৰক এই আপডেটসমূহ, অন্যথা বাতিল হ'ব পাৰে আপোনাৰ নিয়োগ বিনিময় কেন্দ্ৰৰ পঞ্জীয়ন পত্ৰ। ৰাজ্যৰ 22 লাখ পঞ্জীভুক্ত নিবনুৱাক পুনৰ নাম পঞ্জীয়নৰ নিৰ্দেশ দিয়া হৈছে। নিয়োগ বিনিময় কেন্দ্ৰত আধাৰ কাৰ্ড সংযোগ সহ সেৱা সেতু পৰ্টেলত কৰিব লাগিব পঞ্জীয়ন। 15 আগষ্ট শেষ সময়সীমা নিৰ্ধাৰণ কৰিছে, অন্যথা বাতিল হ'ব পঞ্জীয়ন। আৰু কৰ্মচাৰীসকলেও নিজৰ তথ্য সেৱা সেতু পৰ্টেলৰ জৰিয়তে পুনৰ পঞ্জীয়ন কৰিব লাগিব, এমপ্লয়েড বুলি আপডেট কৰিব লাগিব। উল্লেখযোগ্য যে চৰকাৰে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছতে নিয়োগ বিনিময় কেন্দ্ৰত নিবনুৱাসকলৰ নাম পঞ্জীয়নৰ ক্ষেত্ৰত পূৰ্বৰ নীতি সালসলনি কৰি অনলাইন যোগে নতুনকৈ নাম পঞ্জীয়ন বাধ্যতামূলক কৰা হৈছিল। সেইমতে চাকৰি প্ৰাৰ্থী ৰাজ্যৰ লক্ষ লক্ষ নিবনুৱাই পকেটৰ ধন ব্যয় কৰি হ'লেও অনলাইন যোগে নাম পঞ্জীয়নৰ পিছত শেহতীয়াকৈ নিয়োগ আৰু কাৰিকৰী প্ৰশিক্ষণ সঞ্চালকালয়ৰ তৰফৰ পৰা এই বুলি জাননী জাৰি কৰা হৈছে যে চাকৰি প্ৰাৰ্থী নিবনুৱা যুৱক যুৱতীসকলে অহা 15 আগষ্টৰ ভিতৰত সেৱা সেতু পৰ্টেলৰ জৰিয়তে পুনৰ নাম পঞ্জীয়ন কৰিব লাগিব, অন্যথা তেওঁলোকৰ পঞ্জীয়ন বাতিল কৰা হ'ব। আৰু যিসকল প্ৰাৰ্থীয়ে যোৱা বছৰ 2 জানুৱাৰীৰ আগতে নিয়োগ বিনিময় কেন্দ্ৰত নাম পঞ্জীয়ন কৰিছিল, সেই লোকসকলে নতুন নিয়মত পুনৰ পঞ্জীয়ন বাধ্যতামূলক কৰা হৈছে। এইবাৰ পঞ্জীয়নৰ ক্ষেত্ৰত আধাৰ সংযোগ কৰিব লাগিব। মন কৰিবলগীয়া যে ৰাজ্যখনত পঞ্জীয়নভুক্ত নিবনুৱাৰ সংখ্যা বৰ্তমান 22 লাখ আৰু অচিৰে পৰীক্ষাৰ দিনবাৰ ঘোষণা হ'বলগীয়া তৃতীয় চতুৰ্থ বৰ্গৰ পদৰ 14,000 পদৰ বিপৰীতে প্ৰায় 11 লাখ প্ৰাৰ্থীয়ে আবেদন কৰিছে। নিয়োগ আৰু কাৰিকৰী প্ৰশিক্ষণ সঞ্চালকালয়ৰ শেহতীয়া জাননীৰ ফলত এই প্ৰাৰ্থীসকলেও এতিয়া অহা 15 আগষ্টৰ পূৰ্বে নিয়োগ বিনিময় কেন্দ্ৰত নিজৰ নাম পঞ্জীয়ন কৰিব লাগিব। আৰু এই আছিল আজিৰ ভিডিঅ'টোত। এনেধৰণৰ খা খবৰৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।